Mati Ublum, Salam Mati Allah. Hai Pakistan, total luka mati kau. Tak kau bisa lihat, tak kau marin. Tukur kau tadi, marin, murid, bekon marin. Mur kalau saya boleh ada pura kaya. Nahu aja bola. Nalage dah. Nahu. Nalage. Dah. Ini beta. Ini kan dosa kau mari lu. Nohale sulba nuari. Dokan ini kan khas ke sana. Dah. Pagi dah. Boleh dokan. Kita khabar. Hah? বিরিয়ানি এগুলো না খাওয়া জানো না পেটের কারণে বহুত বেয়া দেহার কারণে বেয়া আমি সদায় খাও সদায় খোৱা লোকে ওপৰত আছে 10 টকা দিয়া 10 টাকা দিয়া দামে 10 টকা মোৰ দামে দোকানৰ নামে আছে ওকে পাপা ওকে মই বেছি পইচা নলওঁ নহয় থ্যাংক ইউ 10 টাকা দিয়া এইটো লোৱা এটা বিড়ি তুমি দেখোন কলা বিরিয়ানি দি আরে মই তো হেতলা দি মই বিড়ি আনি দিছো হয় না বিরিয়ানি এইটো তো বিরিয়ানি দি বলছি বিরিয়ানি দিছিল ইয়ারা লইছ নেকি বলছি ইয়ারা আরে বিরিয়ানি দিছো মানে এইটো বিড়ি নহয় আৰু কিবা বিরিয়ানি আছে লিখি ল হিকলা আনবল বিচাৰিছে হয় না তোক চাৰি বিচাৰিছে মই জানো তোক আজি মই জাগাত পাই দিছো ময়ো কম মান নহয় তোক আজি মই কোনে মারছে মোক কোনটো কোনে মারছে ইয়েস আজি ইয়াক জাগাত পাই গেছো ইয়াক লোকেল বস্তু দিব লাগিব কাম করো আরে তোর কার নির্দেশন কাক সাকাই করো তোর বছর নাম কি আরে মুখের মত মত মুখে আপনি মই ইহঁতৰ বস নাম মোৰ অমৃত চলিহা এই অমৃত চলিহাক এইখন চহৰত চিনি নোপোৱা আমাৰ ওপৰত চলাই আছে আপুনি বোধহয় নতুনকৈ আহিছে সেইবাবে আপুনি মোক চিনি কৰে এইখন চহৰৰ প্ৰতিখন পুলিচ থানাত সেই প্ৰতিজন পুলিচ অফিচাৰে প্ৰথমে আহি মোক সাক্ষাৎ কৰে তার মানে আপনি এই শহরের ডন তেনে বুলিয়ে ভাবিব পাৰে যদি আপোনাক কিবা হেল্প লাগে মোক ক'ব মই আপোনাক সকলো প্ৰকাৰে হেল্প কৰিম এতিয়া ইয়াক মোৰ লগত আপুনি যাবলৈ দিয়ক নাই আপনার পরিচয়টো কি আপনি ভালেই করলে নহলে মই ইয়ার মুখেৰে আপনার পরিচয়টো বাহিৰ কৰিলো হেঁতেন কারণ মোৰ শাস্তিৰ ভয়ত শুকান ক্ষীৰেও মাছ পাতে মৰুভূমিত পানী নিচৰা বয় দুইটা একেলগে পাই মোৰ কামটো এতিয়া সহজ হৈ গ'ল তাৰমানে আপুনি কি ক'ব বিচাৰিছে দুইটা একেলগে নি লোকাপত থোৱাৰ ব্যৱস্থা কৰিম কিমান বাহাদুৰি আপোনাৰ এই অমৃত চলিহাৰ লগত টক্কৰ দিবলৈ আহিছে এই অমৃত
চলিহাৰ পাৱাৰ কিমান আপুনি হয়তো গম পোৱা নাই। আপুনি সাধাৰণ হৰিণা হৈ সেই বাঘৰ লগত টক্কৰ দিবলৈ আহিছে। ইচ্ছা কৰিলে আপোনাক মই এইখন চহৰৰ পৰা ট্ৰেন্সফাৰ কৰিব পাৰোঁ। ট্ৰেন্সফাৰ মিষ্টাৰ দাস মহাশয়, আপোনাৰ সংলাপবিলাক শুনিবলৈ কিন্তু বৰ ভাল লগা। মই কিন্তু সংলাপ কোৱাতকৈ হাতে কামে কৰিহে বেছি মজা পাওঁ। মোৰ ওচৰত উচ্চ স্তৰে কথা নকবি, পিহি গুৰি কৰি পেলাম। ডিএছপি এই প্ৰসংগটোক কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰক, নহ'লে ই সকলো সৰ্বনাশ কৰি পেলাব। তুমি নামাতিবি তই মোক খুৰাদেউ বুলি। তোৰ লাজ লগা নাই? গাঁৱৰ ঘৰত খালি পেটেৰে কৰি আছিলি, তাৰ পৰা তুলিয়াই মই তোৰ সংস্থাপন দিছিলো, মোৰ ফেক্টৰীৰ দায়িত্ব দিছিলো, আৰে তোৰ বিয়া পাতি দিছিলো, কিন্তু তই মোক বিষাক্ত সাপ হৈ দংশন কৰিলি, মোৰ ফেক্টৰীৰ মান মৰ্যাদা সকলো হানি কৰিলি, মোৰ ফেক্টৰীটো কৰিলি তই তোৰ অবৈধ ড্ৰাগছৰ ঘাটি। তই জানো মই কিমান কষ্টৰে ফেক্টৰীটো খুলিছিলো। লৈ যাওক ডিএছপি, ইয়াৰ দৰে সমাজদ্ৰোহী দেশদ্ৰোহীবোৰৰ ফাঁচি হোৱাই উচিত। মই যাম, কিন্তু যোৱাৰ আগতে তহঁতকে মই এটা কথা কৈ থৈ যাওঁ, সেই অমৃত চলিহাৰ লগত টক্কৰ দি সেই কোনেও কিন্তু হাৰি যাব নোৱাৰে। তোক চালা মই পিহি গুৰি কৰি পেলাম চালা। তই মোক পিহি গুৰি কৰি পেলালেও মোক কিন্তু মাৰি শেষ কৰি পেলাব নোৱাৰ। বৰ বেছি মোৰ তেল হ'ব, মই তাৰ পৰা ওলাই আহিম প্ৰচণ্ড ধুমুহা হৈ, প্ৰচণ্ড জুই হৈ আপোনালোকক পুৰি মাৰিবলৈ, আপোনালোকৰ সোঁহে ভাৱে তলে ওপৰে কেৱল দেখিব জুই আৰু জুই কেনেকে নুমাব লাগে আমিও জানো। পানী ঢালি দিম, পানী। কোন তই? মই অকে বাবা, অকে। কিন্তু যোৱাৰ আগতে এই প্ৰবীৰ ফুকনক মই বুজাই থৈ যাম, সেই অমৃত চলিহাৰ লগত টক্কৰ দিয়াৰ পৰিণাম কিমান ভয়ানক।
মঙ্গল বল মই তোৰ ওচৰত এনে অহা নাই চা বাইদেউ তই মোক কালি তুমি ইমানখিনি ডাঙৰ দীঘল কৰিলি এতিয়া মই বেলেগৰ কাৰণে মই দায়িত্ব ল'ব পৰা হৈছোঁ বাইদেউ দায়িত্ব অঁ বাইদেউ আজিকালি ময়ো কাম কৰোঁ মই বেলেগৰ দায়িত্ব ল'ব পৰা হ'লোঁ সেইকাৰণে মই তোৰো দায়িত্ব ল'ম বুলি ভাবিছোঁ বাইদেউ মোৰ দায়িত্ব অঁ বাইদেউ মই তোৰ বিয়াৰ কথা ভাবিছোঁ বাইদেউ বিয়া অঁ বাইদেউ মোৰ বিয়া আৰে বাইদেউ তই যেতিয়া আগতে বিয়া নোহোৱা মই তেতিয়া বিয়া পাতিম সেইকাৰণে তই আগতে বিয়া হ'ব নোৱাৰো বাইদেউ হা কিন্তু যদু তইতো জান বিয়াৰ দুদিন নহওঁতেনে ভিনদুৱালা এটা এক্সিডেণ্টত ঢুকাই থাকিলে তেতিয়াৰে পৰা সেই ঘৰখন আৰু এই সমাজখনে মোক সুলক্ষণে আখ্যা দি আহিছে ইমানৰ পিছতো মই বাৰু কেনেকৈ বিয়াৰ বহুত চৰে কওঁ চা বাইদেউ জীৱনত যি হ'ব লাগে হৈ গ'ল কিন্তু খালি তোৰ ইমান ধুনীয়া জীৱনটো তই এনেকৈ নষ্ট কৰিবি নেকি হা মানে মই তোৰ লগত যাৰ বিয়াৰ কথা ভাবিছোঁ নহয় তাৰ নাম শুনিবলৈ তই পাগলী হৈ যাবি হা কি নামনো তেখেতৰ নাম হৈছে DSP প্ৰবীৰ ফুকন সেই জেগাত তেখেতৰ লগত কাম কৰক অঁ বাইদেউ মানুহজন বহুত হওক মই তেখেতে চলি গম পাইছোঁ নহয় আপোনাক বহুত শান্তিত ৰাখিব বাইদেউ কিন্তু তেখেততো আগতে বিয়া পতা অঁ বাইদেউ কিন্তু তেখেতৰ বাইদেউজনী ঢুকাইছে কি এতিয়া সৰু সৰু ল'ৰা ছোৱালী এহাল আছে অঁ বাইদেউ তই যদি কিন্তু ধৰ্ম কৰা বাইদেউ প্লিজ বাইদেউ তই নাহা নকৰিবি এনেকৈ মুখত তই নাহা নকৰিবি বাইদেউ প্লিজ বাইদেউ তই নাহা নকৰিবি নাহা নকৰিবি বাইদেউ
ইমান ভাল দিনত যে ছাগলী গাখীৰ খাম বাপেকে হা ঠিকেই কৈছ এইকেইটা চাই এই ছাগলী গাখীৰটো উপযুক্ত ইণ্ডিয়া পাই গ'লো কি যে ভাল লাগিব নহয় আজি ৰাতি পাৰ্টি হা ৰাম ছাৰে মাতিত আহি আছে বুলি কৈছে ছাৰে আহি পাবই চাগে আজি ৰাতি পুৰা মাল পিয়েংগে বাপেকে माल पिएंगे हम तो माल पिएंगे मंगरी कर बाटी में माल पिएंगे हम तो माल पिएंगे माल संगे कटना और मैं पिएंगे जहाँ जहाँ मेरा वही हमारे डेरा अरे मंगरी कर बाटी में डेरा सांझ डेरा अरे जहाँ जहाँ मेरा এই বিয়াখনৰ প্ৰতি মোৰ একেবাৰে ইচ্ছা নাছিল বন্ধু বান্ধৱ আৰু আত্মীয় কুটুম্ব বিশেষকৈ তোমাৰ হেঁচাত মই বিয়াখন পাতিবলৈ আগবাঢ়িছো জানো ছাৰ। যদি তোমাৰ বাইৰা একো আপত্তি নকৰে বাইদেউ আপুনি কৰাই নাই বাইদেউ হ'ব বুলি ক'লে ছাৰ মই কিন্তু এই বিয়াখন ধুমধামেৰে পতাত একেবাৰে পক্ষপাতী নহয় কোনোবা এটা মন্দিৰত খুব সাধাৰণভাৱে বিয়াখন সমাপন কৰিম ছাৰ আপুনি মন্দিৰত পাতে আকাশত পাতে পাতৰ মতে বিয়াখন হ'ব লাগে ছাৰ ঠিক আছে মই তেনেহ'লে গৈ থাকোঁ নহয় বাইদেউ ভিতৰতে আছে একাপ গৰম চাহ বাইদেউৰ হাতেৰে আৰু যদি কিবা মনৰ কথা আছে পাতিব পাৰে ছাৰ নাই একো ক'ব লগা বা একো সুধিব লগা মোৰ নাই জনাত মাত্ৰ তোমাৰ সাজু হোৱা অতি সোনকালে মন্দিৰত বিয়া হ'ব যেনিবা মন্দিৰত মই আহিছোঁ জনাত ছাৰ ঠিক আছে কি যে নহওক এইফালে বাইদেউৰ বিয়া তাৰপাছত মোৰ বিয়া ভাবিলে মনটো লাজ লাগি যায় আমাৰ চুহত নাট হ'ব এইফালে কইনাই মিহিকে গৰম গাখীৰ আনিব মই কম গাখীৰ নাখাওঁ মই কম মাল খাওঁ সেইফালে তাই গাখীৰ খাব এইফালে মই মাল খাওঁ কি ৰোমান্টিক এইফালে অকে মাজতে ময়ো অকে বাবা অকে আগৰ এয়া যে মোৰ লগত আহিছে তই চিনি পাইছনে এওঁ আজি পুৰা ইয়াতে থাকিব তহঁতক চোৱা চিতা কৰিব অৰ্থাৎ তহঁতৰ নতুন মা তহঁতক মৰম কৰিব নালাগে আমাক কাৰোৰে মৰম কোনেও আমাক মৰম কৰিব নালাগে মাইনাক মই ডাঙৰ দীঘল কৰিম কোনেও আমাৰ মা হ'ব নোৱাৰে কেতিয়াও নোৱাৰে মাতবোৰ মৃত্যুৰ পাছৰ পৰা তাৰ মনটো কিবা ভাগি গৈছে মোৰ লগতো বৰকে কথা নাপাতে কিবা ভাবি অকলে বহি থাকে মাতবোৰ মৃত্যুৰ বাবে যেন মই চবলীয়া তাৰ মগজু তেনেকুৱা এটা ভাৱ সোমাই দিছে তোমাক অনিচ্ছা সত্ত্বেও মই তোমাক এইখন গ'লে ঘূৰাই কৰি আনিছোঁ মোৰ বন্ধু বান্ধৱ আৰু আত্মীয় কুটুম্বৰ হেঁচাত মোৰ বিয়া পতাৰ একমাত্ৰ উদ্দেশ্য হ'ল মোৰ এই ল'ৰা ছোৱালী ভাল গতিকে তোমাক বহলভাৱে নকৰোঁ তুমি নিশ্চয় বুজি পাইছা যদি তুমি মাওলা ল'ৰা ছোৱালীহালক নিজৰ ল'ৰা ছোৱালী বুলি ভাবিব পাৰা তেনেহ'লে মোৰ এই বিয়াখন সাধ্য হ'ব আপুনি চিন্তা নকৰিব আপুনি বহুত বেছি দিন আপুনি পাহৰি যাব মই যে আপোনাৰ দ্বিতীয় পত্নী আৰু ইহঁতে পাহৰি যাব ইহঁতৰ যে মাক নাই এয়া মোৰ প্ৰতিজ্ঞা মাহীমাকো যে মাক হ'ব পাৰে সেই কথা মই সমাজত প্ৰতিষ্ঠা কৰিম সেই বিশ্বাস আগত ৰাখি মই তোমাক এই ঘৰখনলৈ বোৱাৰী কৰি আনিছোঁ যদি তোমাৰ প্ৰতিজ্ঞা ৰক্ষাত তুমি সফল হ'ব পাৰা তেনেহ'লে মই হ'ম সুখী ব্যক্তিজন আৰু সকলোৰে আগত মই সুখ শিকাই ক'ব পাৰিম
যে দ্বিতীয় বিবাহ কৰাই মই কোনো ভুল কৰা নাই এখানে উপর দি প্ৰতিমা অলপ অলপ ভিতৰলৈ যাওঁ আপুনি যাওকচোন মই অকণমান মাইনাক ৰখোঁ কেন না ফাটে আজিৰ পৰা তুমি হবা মোৰ মাইনা আৰু মই তোমাৰ মা মাইনাক তুমি কিয় লৈছা আলা আলা কৈছো মাইনাক তুমি থৈ দিয়া ভগৱান প্ৰথম পালি লয় পাহৰি তোমাৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছে আহ তোক মই সাৱধান কৰি দিছোঁ দ্বিতীয়বাৰ এনেকুৱা কথা ক'লে তোক মই আপুনি খং কৰিছে কিয় তেওঁ বুজা নাই লাহে লাহে সকলোবোৰ বুজি পাব একো নুবুজো মই ভগৱান 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 তেওঁৰ ভয়টো হৈছে অন্য মানুহবোৰে কৰাৰ দৰে ময়ো কিজানি মাইনাৰ কিবা ক্ষতি কৰোঁ সেই কথাটো তেওঁ মূৰত সোমাইছে মই যেতিয়া মাইনাক নিজৰ মাকৰ দৰে মৰম কৰা দেখিব তেতিয়া চাব লাহে লাহে তেওঁৰ মনত পৰিৱৰ্তন হ'ব এয়া চাওকচোন মাইনাই কেনেদৰে নীৰৱে মোৰ কোলাত শুই আছে এনেদৰে মাইনাই মোৰ কোলাত খোৱাৰ যিটো জিৰাই থাকিব অঁ চাওক বাছা তই প্ৰতিশোধ লবি তই প্ৰতিশোধ ল'ম চৰম প্ৰতিশোধ ল'ম মই সিহঁতৰ হয় যত লুকাই নাথাকক কিয় এটা এটাকৈ বিচাৰি উলিয়াই এটা এটাকৈ মাৰিম টুকুৰা টুকুৰকৈ কাটিম মাৰিম মৰিবি বেয়াকৈ মাৰিম বেয়াকৈ মাৰিম মা পৰহি মোৰ ডান্স কম্পিটিশ্যন আছে আৰু তাত মোৰ হ'বই লাগিব সেইবাবে ইমান কষ্ট কৰিছোঁ অকল ডান্সত মনোযোগ দিলেই নহ'ব পঢ়া শুনাতো মন দিব লাগিব তুমি চিন্তাই নকৰিব মা মোৰ পৰীক্ষাটো ভাল ৰিজাল্ট কৰিম মা প্ৰকৃততে বাহিৰত যাব লাগিব ডান্স কম্পিটিশ্যন পিন্ধিবৰ বাবে মই এযোৰ কাপোৰ চিলাব লাগিছিল মানিবানে মোক যে কৈছা কেইটানো টকা দিয় টকানো মই খৰচ পাওঁ তুমিও যে আৰু মই গতিকে তোমাক টকা দিয়াৰ বাবে দেউতাৰ পৰা মই বহুতখিনি গালি শুনিছোঁ গতিকে মই তোমালোকে তুমি দেউতাক কৈ দিবা যে তেওঁৰ ছোৱালীয়ে কেতিয়াও খৰচৰ টকা খৰচ নকৰে মা হাঁহ কাটিবানে মা আৰু কাটিবানে মা বাবা আগতে ভাতটো খাই লোৱা ঠিক আছে ব'লা শুনিবা প্ৰতিমা আপুনি আহিলে ইয়াতে বহিলে যে ভিতৰলৈকে বলক নাইট ডিউটি কৰি আহিছে কাপোৰ খোৱাৰ অকণমান জিৰণি লৈ ল'ব অলপ বহিছোঁ ৰ'বা কিবা ভাল লগা নাই কিয় কি হৈছে আমাৰ আইনত দোষীৰ বাবে শাস্তি নাই বুজিছা নিৰ্দোষীভাৱে আছে নিৰ্যাতন নিৰ্দোষী মানুহবোৰে যেতিয়া যন্ত্ৰণাৰ ছটফটাই থাকে তেতিয়া মোৰ অন্তৰখনে হাহাকাৰ কৰি উঠে কাৰণ ময়ো সেই একেই পথনিৰ পথিক আপুনি এইবোৰ কিয় উলিয়াইছে কওকচোন এইকাৰণে উলিয়াইছোঁ যে যোৱাকালি এটা ঘটনা ঘটিছিল
মন্ত্ৰী গোটেইটা ৰাস্তাৰে গৈ থকা এজনী ছোৱালীক অশালীন ব্যৱহাৰ কৰিছিল। তাক এৰেষ্ট কৰি আনি লকাপৰ ভিতৰত সোমাবলৈ নাপাওঁতেই তাৰ জামিন অৰ্ডাৰ আহি হাজিৰ আৰু কেছটোত ফচাই দিয়া হ'ল এজন মৃত্যুক যুৱকক। এইবিলাক দেখি কৰি মোৰ চাকৰিটো কিবা ৰিজাইন দিবলৈ মন গৈছে। আৰে সময়ৰ ওপৰতে খোজ দিলে যাওঁ আকৌ নিজে অৰ্ডাৰ নকৰিলে হ'ল পালে মোক পঠিলে তুমিও আহিলা মানুহৰ কলেজত যাওঁ তুমি মোক টকা পাইছিলা কথা কৈছিলা এয়া লোৱা মই হাততে লৈ আছো প্ৰতিভা, তুমি তাইক 5,000 টকা কিয় দিলা? আৰে পৰহিলে তাৰ ডান্স কম্পিটিশ্যন আছে তাতে পিন্ধিবলৈ কাপোৰ এযোৰ চিলাবলৈ দিছে সেইবাবেহে দিলো। তুমি যিটো হালত তাইক উঠাই দিছা এদিন তাই তোমাৰ মূৰৰ ওপৰত উঠিব। আপুনি চিন্তা নকৰিব বাকীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে তাই কেতিয়াও একো ভুল কৰিব নোৱাৰে মিছাকে কোনো ভিতৰতে সাগৰ, তই কলৈ যাওঁ সাগৰ? বাহিৰলৈ ওলাই যাওঁ। ভাত খাই নোযোৱা প্ৰয়োজন অনুভৱ কৰিলে মই বাহিৰৰ হোটেলত খাম। ঘৰত ভাত থাকোঁতে হোটেলত কিয় ভাত খাব লাগে? কাৰণ এইখন ঘৰত খোৱা প্ৰত্যেকটো বস্তুৱে মোৰ কাৰণে ভৰা হ'ল বিষ। বাহিৰৰ সেই ফুটপাথৰ লেতেৰা হোটেলৰ ভাতকেইটা মই পৰম তৃপ্তিৰে খাওঁ। তোৰ এতিয়া মনৰ পৰিৱৰ্তন নহ'ল নহয়? সেই সৰুকালৰ কথাবিলাককে ভাবি ভাবি তই নিজকে শেষ কৰি দিব বিচাৰিছ এতিয়া? মই তোক কি সুখ দিয়া নাই? এই প্ৰতিমাই কি তোক দুখ দিছে? ইয়াৰ পাছতো তই নোৱাৰো সেই দৃশ্য পাহৰিব। কিন্তু ভোলাৰ ডিঙিত চিপ লৈ ওলমি থকাৰ দৃশ্য মই কেতিয়াও পাহৰিব নোৱাৰো। মাৰ মৃত্যুৰ কেইদিনমান পাছতে তুমি নতুন পত্নী গোটাই লৈ তুমি পাহৰিব পাৰা তোমাৰ পত্নী স্মৃতি। মাৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ পৰিৱৰ্তে তুমি বদ্ধ হৈ পৰিছিলা নতুন জীৱন যাপনৰ। কিন্তু মই পৰা নাই আৰু যিদিনাখনলৈকে মই মোৰ মাৰ হত্যাকাৰীক বিচাৰি উলিয়াই শাস্তি দিব নোৱাৰো সেইদিনাখনলৈকে মোৰ কুকুৰ চুৰিপুৰা চলি থাকিব। আমি মনে মনে থাকা প্ৰতিমা ফোন খাগল। ইমান দিনে তই বহুত কথাই মোক শুনাই আহিছ। মই কেৱল তোৰ ওচৰত শ্ৰোতাৰ ভূমিকা পালন কৰি আহিছো। কিন্তু মই আজি তোক কওঁ তই কোন? একমাত্ৰ তোৰ আৰু মাজনীৰ কথা চিন্তা কৰিয়েই মই প্ৰতিমাক এই ঘৰখনলৈ বোৱাৰী কৰি আনিছিলো। সেই পৰিবাৰ পাহৰি চোৱা নাই চিত্তাৰ স্মৃতি। দিন ৰাতি একেকাৰ কৰিছো আজি 15 বছৰে চিত্তাৰ হত্যাকাৰী ধৰাই নামত। কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত সিহঁতক মই আজি পৰ্যন্ত এৰেষ্ট কৰিব পৰা নাই। যিদিনা মোৰ হাতলৈ উপযুক্ত প্ৰমাণ আহিব সেইদিনা মোৰ হাতৰ পৰা সিহঁতক কোনেও বচাব নোৱাৰিব। গোটেই জীৱনটো বিচাৰিলেও তুমি প্ৰমাণ সংগ্ৰহ কৰিব নোৱাৰা। কিন্তু মই মোৰ মাৰ হত্যাকাৰীক বিচাৰি উলিয়াম আৰু সিহঁতক মই মেকুৰীৰ দৰে হত্যা কৰিম। তই এনে কৰিব নোৱাৰ। দেশত দোষীক শাস্তি দিবলৈ আইন আদালত আছে। কোনো আইন আদালতৰ ওপৰত মোৰ বিশ্বাস নাই। কাৰণ তুমি নিজে আইনৰ বাদ ধৰি হাতত লৈও আজিলৈকে একো কৰিব পৰা নাই। কিন্তু মই মোৰ মাৰ হত্যাকাৰীক বিচাৰি উলিয়াই শাস্তি দিম। এই ক্ষেত্ৰত মোক কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। ভগৱান আহিলেও নোৱাৰে। তাত চাবলৈ দিয়া প্ৰতিমা তাত মগজুত পোকে বাহ লৈছে। যিদিনালৈকে সি নিজে নুবুজে তাক বুজাই একো লাভ নাই। একো লাভ নাই বুজাই একো লাভ নাই। আহা ভিতৰলৈ আহা।
মাল খালেও ভাল লাগে, নাখালেও বেয়া লাগে। খালেও ভাল লাগে, নাখালেও বেয়া লাগে। মালটো লাগেই দে বাবা। বাইদেউ, ঘৰত কোনো নাই নেকি? বাইদেউ, ঘৰখন একেবাৰে নিমা হে। বাইদেউ, 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 নাই নেকি? তাকে তো ক'ৰবাত কিবা ইন্দুৰ নিগুনি মৰিছে নেকি? অ' সেইটো বাইদেউ নাম্বাৰ ওৱানৰ গোন্ধ। খালি বিয়া 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 পাতিম নহয় বাইদেউ। আৰু মই এনেকৈ ছোৱালী চাইছোঁ নহয়, যাতে মই মাৰি কিনে ফ্ৰিজত ভৰাই নথয়। এনেকৈ ছোৱালী চাইছোঁ। আৰে মোৰ কথা টেনশ্যন নল'বিহে। চা বাইদেউ, তোৰ কথা মই চিন্তা কৰি আছোঁ। মোৰ আকৌ কি হ'ল? চা বাইদেউ, তই এনেকৈ থাকিবি নে তই সংসাৰ বাঢ়ি দিব? আৰে মোৰে খবৰ মোৰ মন নাযায়। আৰে মোৰ ভাগিন বা ভাগিনী যদি পাবলৈ মন নাযায়। আৰে পূজা হ'লে এযোৰ কাপোৰ, আৰে এটা বিলুন কিনি দিবৰ কাৰণে মোৰ মন নাযায় বাইদেউ। যদিও তোক মই কিমান দিন ক'ব লাগে যে এইবোৰ কথা মই মোৰ মনত দুখ নিদিবি। এই পাখি আৰু সাগৰ মোৰে সন্তানো যদিও ইহঁতক মই মাকৰ অভাৱ কেতিয়াও অনুভৱ হ'বলৈ দিয়া নাই। আৰু যদিও মই কেতিয়াও অভাৱ অনুভৱ হ'বলৈ নিদিওঁ। নহয় জানো বাইদেউ, তোৰ মনত কোনো লেতেৰা ভাৱ নাই। তই যি ভাল দেখাব তাকে কৰ। আৰু তোৰ কিবা অভাৱ হ'লে যে মোক নকয়, মই আহিলে যে তই ধেমালি কৰা, মই সেইটোও জানো। চা বাইদেউ, তই যি ভাল দেখাব তাকে কৰ। মই এতিয়া আহিছোঁ বাছ। হা, ভিন্ন কাঠ এখন লগাই থৈ যা। পাগলা পাইছোঁ। মই পাগলা কুকুৰে কামোৰা নাই নহয়। এই মই মাল খাই আহিছোঁ। যি হয় পুলিচ মাল খাই গৈছে, যেতিয়া ডাণ্ডাডাল ভৰাই দিব 10,000 ফাইন কৰি দিব। এই মুখত পাইপ ভৰাই দিম, 10,000 ফাইন কৰিব। পাগল হৈছে হা? আনি থোৱা আছে নেকি? পঠাই দিবি হে। মানে মই আহিছোঁ, আকৌ আহিম। যদু আহিছিলে আৰে যদুনাথ আহিছে, তুমি মোক মাতি দিলে যে। অকণমান খাই আহিছোঁ। তেওঁ অভ্যাসটো অলপ আজিকালি বেছি হৈছে। বাৰু বাৰু তুমি যোৱা, তুমি ভাতকেইটা খাই যোৱা। আপুনি খালেনে? অঁ মই খালোঁ যোৱা। চিন্তা প্ৰতিবাৰটো তোমাৰ দায়িত্ব অকণমান বুজি পোৱা নাই, কিন্তু এই আগলৈ আমাক বুজি নাপাই। তুমি তাক বুজাই দিয়া চিন্তা। এই বুজা মই সিহঁতৰ মংগলৰ কাৰণে কৰিছোঁ। তুমি তাক বুজাই দিয়া চিন্তা। আজি বোলে কলেজলৈ নতুন নতুন মক্কেল আহিব। এজনী ভাল মক্কেল চাই জমাব লাগিব, বুজিছ? এজনী বিউটি কৰি চাবি জানা। আৰে আৰে তাকে তাকে আহিছে, তাৰ মাজে মাজে এজনী বাচিব লাগিব। এই ৰাজে এইজনী চাই দে, ওখ পাখ চিন্দাৰ। এই ৰাজা ৰাজা। Oh my God, so sweet, beautiful. ওই এইজনী ভালো হবো, জানা মাত না। এরাবতী এইবেলা আসুন। তুমি এই তোমালোক জয়া কৰা। পিছে ভণ্টি কলেজলৈ নতুনকৈ আহিছা হবলা? হয়। পিছে তোমাৰ নামটো? প্ৰাৰ্থনা চলিহা। प्रार्थना हमें रघुपति राघव राधे
আছাম নামটোতে কিবা মজা আছে পিছে ভণ্টি তোমাৰ কোনোবা বয়ফ্ৰেণ্ড আছে নেকি কি কথা সুধিছ কিয় কিয় মানে এনেহেন ধুনীয়া ছোৱালী এজনী মোৰ বাহিৰে বয়ফ্ৰেণ্ড কোন হ'ব পাৰে নোৱাৰে সঁচাকৈ তুমি মোৰ মন প্ৰাণ কৰিলা জানা মোৰ ক্লাছ আছে যাবলৈ দিয়ক মোক যাবা তোমাৰ আগতে মোৰ দিলটোক খোজ কৰি যোৱা না কাৰণ এইখন কলেজৰ কোনো ছোৱালীয়ে মোৰ কথাত না নকৰে গতিকে এইবোৰ আপোনালোকে কি অসভ্যালি আৰম্ভ কৰিছে মই বোলে অসভ্য বুলি কৈছো তাকে ক'তা তোমাক মই মৰম মাজত ভৰাই লৈ এটা কোনোৱে মৰম কৰিবলৈ মন গৈছে জানা সমীৰ ৰাজ মই বোলে আকৌ অসভ্যালি কৰিলো তাকেহে তুমি জানা অসভ্যালি কাক বোলে নাজানা এতিয়া মই তোমাক কওঁ অসভ্যালি কাক বোলে এতিয়া তোমালোকক মই দেখুৱাই আছো অসভ্যালি কাক কয় সমীৰ কি কওঁ মোৰ শুভ কামত বাধা দিবলৈ ই কোন বে কোন বে তই বহুত বেয়া কৰিলি তই ৰাজক আঘাত তুলি বহুত বেয়া কৰিলি আৰু তই ৰাজক চিনিয়েই পোৱা নাই তোক মই লাজ বনাই পেলাম ন লাজ ভণ্টি তই যা যা বুলি কৈছো নহয় যদি মাথাটো বেছি বেয়া লাগিছে গৰম হৈ আছে মোৰ দোকানত যে ঠাণ্ডা খাই খাবি না ধান চাপ খাবি কুকুৰ বোলে খাবি কলেজত পঢ়িবলৈকে মাৰপিট কৰি আছে হাতত কলম থাকিব লাগে হাতত ঘোচা আছে কি যে হ'ব নে দেশৰ ভৱিষ্যত ভাল ভাগ্য মই ডাবল মিত্ৰী খেল বুলিহে নহ'লে মই মাৰাপিটা কৰি পাছি গৈছিলো কি যে হ'ব নহয় পাগলা হৈ যাব লাগবে বাবা হাৰে ৰাতি 12 বাজিলে সাগৰ এতিয়ালৈকে আহিব নালাগিলে ইমান অকলে থাকিব লাগেনে তেওঁক মই যিমানে মৰম কৰোঁ তেওঁ মোৰ পৰা সিমানে আঁতৰি যায় জীৱনটো এনেকৈ নষ্ট কৰিবলৈ ওলাইছে সাগৰেই হ'ব সাগৰ তুমি মদ খাই আহিছা মই মদ খাওঁ ভাং খাওঁ অইন কিবা খাওঁ সেইবোৰ খুজিবলৈ তুমি কোন মই তোমাৰ মা সাগৰ নিশ্চয় কথা
কৰিবলৈ অহা এজনী ডাইনী, এই ঘৰখনৰ সৰ্বনাশ কৰিবলৈ অহা তুমি এজনী কাল লাগিল। তোমাৰ মুখত মোৰ মনটো শুনিলেই মোৰ বুকুত এখন উঠাই বহুৱাই দিয়া নিচিনা পাওঁ। মদ খাই ঘৰলৈ আহিবলৈ তোৰ লাজ থকা নাই? যিজন কবিৰ ফুকনক ৰাস্তাত দেখিলে মতাহী ছোৱালীবিলাক পলাই ফুৰিছিল, সেই কবিৰ ফুকনৰ সন্তান হৈ তই মদ খাই ৰাস্তা ৰাস্তাই ঘূৰি ফুৰিছ, মদ খাই ঘৰলৈ আহিছ। যিজনী মানুহে তোৰ কাৰণে ইমান সময় উজাগৰে ৰৈ আছে, সেইজনী মানুহক সন্মান কৰিবি দূৰৰ কথা। অবাইক মাত মাৰিছ, তোৰ অকণমানো লাজ লগা নাই? অকণমানো বেয়া লগা নাই তোৰ? ৰব প্ৰতিমা, ইমান দিনে মাতৃহাৰা সন্তান হিচাপে মই তাক বহুত মৰম কৰি আহিছিলোঁ। সেই মৰমকে দুৰ্বলতা হিচাপে লৈ সি যেতিয়া ভদ্ৰতাৰ সীমা অতিক্ৰম কৰিছে, গতিকে মই তাৰ লেকাম লগাবই লাগিব। কি অধিকাৰত তুমি মোৰ লেকাম লগাব বিচাৰিছা? তোৰ পিতৃত্বৰ অধিকাৰত তোক মই জন্ম দিছোঁ, সেই অধিকাৰত। কিন্তু মোৰ এজন পিতৃ আছে বুলি মই নাভাবো। যদি মোৰ পিতৃ থাকিলহেঁতেন, মোৰ মাৰ ওপৰত হোৱা অত্যাচাৰৰ কথা পাহৰি নতুন ঘৈণীয়েকৰ আচলৰ তলত লুকাই নাথাকিলেহেঁতেন। তই শুই থকা সিংহ এটাক জগাই তুলিবলৈ চেষ্টা নকৰিবি। সিংহ সিংহ, যদি তুমি সঁচাকৈ সিংহৰ দৰে চিকাৰ কৰিবলৈ এৰি মেকুৰীৰ দৰে জুপুকা লাগি আছা কিয়? সিংহ নহয় তুমি, তুমি আচলতে এজন ভীৰু কাপুৰুষ। লেকচাৰ তাক সোনকালে ইয়াত ওলাই যাবলৈ কওঁ। সি মোৰ ধৈৰ্যৰ ভাত ছিঙি পেলাইছে, তাৰ এই কৰ্তব্য মুখখন সি যাতে আৰু মোক কোনো দিন নেদেখুৱাই। ওলাই যাবলৈ কোৱা তাত, ওলাই যাবলৈ কোৱা তাত। হ'ব ক'ব নালাগে, মই এতিয়াই এই মুহূৰ্ততে ওলাই যাম। ফুটপাথত শান্তিত থাকিম আৰু যিদিনা মই মোৰ মাৰ হত্যাকাৰীক বিচাৰি উলিয়াই শাস্তি দিম, সেইদিনা মাৰ এই ফটোখনৰ বেমাৰ কৰিবলৈ আহিলোঁ। মোৰ ওপৰত মৰম চেলাবলৈ আহিব, মৰম দেখুৱাবলৈ মৰম। তাত যাবলৈ দিয়া প্ৰতিমা। তাৰে নিজৰ ইচ্ছামতে সি যি কৰে কৰক। মই তাক সেইদিনাহে বিচাৰি যাম, যিদিনা তাৰ মাকৰ হত্যাকাৰী পলায়িত কৰি মই লকআপৰ ভিতৰত সোমোৱাম। সেইদিনা মই তাক বুকু ভিটাই কম, এয়া তোৰ মাকৰ হত্যাকাৰী। সিহঁতক মই লকআপৰ ভিতৰত সোমোৱাই পিটি সিহঁতৰ হাড় মোৰ মই গুলি কৰি পেলাইছো। তই নাম বলিছা। প্ৰতিভা সাগৰ এনেকৈ ধ্বংস হৈ যোৱাটো মই কামনা কৰা নাছিলো। মাকৰ ৰহস্য অনবিক মৃত্যুৱে তাক মনে কৰি পেলাইছে। তাৰ মগুটোৰ ভাৰাসাম্য সি লাহে লাহে হেৰুৱাই পেলাইছে। সি হয়তো আৰু বহুত তললৈ নামি যাব, বহুত তললৈ। মই ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰিব লাগিব। মই অতি সোনকালে চিন্তাৰ হত্যাকাৰীক কৰায়ত্ব কৰিব লাগিব। তাৰ বাবে লাগিলে মই যিকোনো কামেই কৰিব লাগিব।
চিত্ৰাৰ হত্যাকাৰী কোন সেয়া মই জানো প্ৰতিমা, কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত সিহঁতক মই আজি পৰ্যন্ত এৰেষ্ট কৰিব পৰা নাই। এতিয়া মই সৎ পথ বাদ দি হ'লেও অসৎ পথেৰে হ'লেও সিহঁতৰ বিৰুদ্ধে প্ৰমাণ সংগ্ৰহ কৰিম আৰু সিহঁতক মই ফাঁচী কাঠত ওলাম। এই সাগৰক কেতিয়াও কলুষিত কৰিবলৈ It's my last decision! ভাল লাগিছিলে। বাইদেউ আপুনি মোক ক্ষমা কৰি দিব বাইদেউ। আপোনাৰ দায়িত্ব পালন কৰাত মই সফল হ'ব নোৱাৰিলোঁ। পাখিয়ে মোক মাক হিচাপে গ্ৰহণ কৰিছে যদিও সাগৰে মোক আজিলৈকে সহজভাৱে ল'ব পৰা নাই। মই কি কৰোঁ কওক বাইদেউ। ইয়াৰ সৰ্বোচ্চ উজাৰি মই সাগৰক মৰম কৰিব বিচাৰোঁ। কিন্তু সাগৰে সাগৰক মই প্ৰথমে ঘূৰাই আনি তেওঁ মোক এদিন নহয় এদিন মা বুলি ভাবিবই লাগিব। প্ৰয়োজন হ'লে তাৰ লগত মই যি কৰিব লাগে তাকেই কৰিম। তুমি ইয়াতে আছা? আৰে মাজনী কি হ'ল? এনেদৰে উঠাটো খাই আহিছা? হেৰাই লোৱা টপি। মই কলেজ কম্পিটিশ্যনত কি হৈছে? প্ৰথম কোনে জানে মা? কোন আছে? আমাৰ দাদা। বাহ কি ধুনীয়া নাচে সি। অ' মা দাদা বাৰু ঘৰলৈ কিয় অহা নাই? মই ইমান মাতিলোঁ নাহিলে। দেউতাৰ লগত কিবা অলপ লাগি ওলাই গৈছে। প্ৰতিভা কিনো ভাবি আছা তুমি? সাগৰৰ কথাটো ভাবি আছো। ক'ত বা কেনেদৰে আছে তাৰ কথা মই ভাবিছিলো সি উভতি আহিব, কিন্তু নাই, সি তাত যে এৰি দিয়া নাই। মই তাক বিচাৰি যাম, কিন্তু সি তাৰ উভতি আহিব। প্ৰতিমা সাগৰক উভতি আনিবই লাগিব। এনেদৰে অনাদৰ আৰু অৱহেলাৰ বাবে তেওঁ যদি ক'ৰবাত হেৰাই যায় মোৰ ইমান মোৰ ত্যাগ আৰু কষ্ট অথলে যাব। বলক পৰিকল্পনা মই যাম আপোনাৰ লগত। হাতে ভৰিয়ে ধৰি হ'লেও
এইখান কাল ধার নাকি আমার মাজু মেকানিকও কম বস্তু নহয় সি তাজো খেলে খাতৰা বস্তু তাৰ গেছৰ দোকানো আছে এইখান পেন কিনে দিছে আজি মাজু খাতৰা বস্তু কি যে হ'ব নহয় পেনে অৱস্থা বাকী দিদি গম পাইছা বাকী দিদি পাগলা লাগি দিছি চাহ হ'ব নেকি আরে তই দেখোন আমার দোকানে নাহো বুলি কৈছিলি এই এটা চাহ ভাল নহয় আপোনাৰ দোকানটো ভাল নেকি বাৰু নাই এই গেৰাণ্টি আছে নাম দেখা নাই ওকে বাবা ওকে আৰু তলত কি আছে চা কুকুৰৰ দৰে বাকী খুজি লাজ নাপাবি সেইকাৰণে গেৰাণ্টি আছে কি চাই আছো কি এইটো এইটো পেন পেন আমাৰ মাজু কিনি দিছি হয় নেকি ইমান চাহ ভিতৰত সোমাই নাযায় কিয় যাওঁ দেই খা দিয়ে চাহ খাব যা চাহ খা এই পা বেটা কি আৰাম বাকী লিষ্টখন খুলি মাৰ কি হৈছে বাকী লিষ্টখন চালি সপোন হ'ব এই আজিও খালি চাহ খাবি এই কিয় মোৰ ফালৰ পৰা আছে আপোনাৰ ঘৰৰ পৰা ফ্ৰী বিস্কুট কি বিস্কুট দি খাম কি বিস্কুট আপেকে খাই দিয়ে খা বাপৰে নগেনে বেছি 40 টকা সৰু দোকানত যদি ইমান ডাঙৰ বাকী হ'ব কেনেকৈ চলি জীৱনত বিয়া পাত্ৰ নাপামেই নেকি ভগৱান ডাঙৰ ডাঙৰ মানুহবিলাকে বাকী হা ৰাম এতিয়া বাকী নাথাকি এই বাকীটো নিদিবি কৈছো না মই বাকী নিদিটো চেক চেক কৰি দিছোঁ বাকী নিদিবি আৰু হৈ যাওঁ মই নাভাগে কোনো কথাই নাপাতিম ৰাম আজি অলপ বাহিৰত ওলাই যাম বুলি ভাবিলোঁ হয় ৰাতি ল'ব চাহ 10 টকাটো নহয় মেলা মোৰ 10 টকা দিলি যে চাহ 10 টকাই হয় বিস্কুটো পইচা খাই দিবি তই বিস্কুটটো ফ্ৰী বুলি ক'লে দেখোন আপুনি আরে কোম্পানি নামে ফ্রি মই তো ফ্রি দিয়া নাই নহয় পইচা কি নিকাল তোর বোন নাখাইছিল হ্যাঁ নাখাওঁ নাখাওঁ ৰাম আজি নহ'লে কাম এনেকৈ খাব কি যে বেছি নহয় আজি যাতাই নষ্ট নেকি হে राम राम भाई जी राम राम हाँ मैं गाड़ी लेके आया था की लेके गाड़ी लेके हाँ ट्रक क्या हुआ अभी मैं बायहता सैयला जाना चाहता हूँ बाएं हाथ हाँ उसका रास्ता तो बताइए रास्ता हाँ उल्टे से खेला नहीं है बाएं हाथ जाएगा हाँ तुम एक काम करो हाँ डायरेक्ट बरपेटा सारी ले जाओ हाँ जाके पूरा टुकड़ेदार मार दो हाँ टुकड़ेदार मार के हाँ। पूरा गोल पर जाओ लेफ्ट साइड या राइट साइड नहीं लेफ्ट साइड जाओ दाहिना जाना होगा डायरेक्ट टुकड़ेदार से पूरा गोल पर मार दो मारो गोल पर मार के पूरा चालू करी करी जाके हाँ। टोटो कुदा जाओ हाँ। बाकी के ट्रेन में आओ और नलबारी में नामो बाकी मिल जाएगा सबका रास्ता मैं तो बायहता सैयला जाना चाहता हूँ वही तो है हाँ। हटा जाएगा हाँ हाँ फिर अच्छा ठीक है बोलो तो थोड़ा सा साथ पिला दीजिए इसके 100 टका खिले बोलो मुझे हिंदी में हमें बुझने पाएगी हाँ क्या बोला है ना साहब तो फालतू जिन्हें बोला है हाँ हाँ दूध बोला है कितना बोला है हाँ बिस्किट बिस्किट हाँ बिस्किट भी फ्री है बिस्किट दे दो हाँ। এটা খাও না এটা খাও কপাল খান বেশি বিস্কিট ओ अच्छा अच्छा बिस्किट क्या हुआ दे दो फ्री बिस्कुट नहीं दिया है दे दो हाँ अच्छा खाओ ये बिस्किट है ना? बिस्किट है। अच्छा आपका दुकान का नाम है ओके ओके बाबा ओके ओके बाबा ओके अरे पहले तो हाँ इसे भी पूरा डांगोर दुकान था आपका होटल था आपका खाद पानी का होटल था आपका खाना वाला होटल अच्छा। एक दिन के आदमी को आदमी आ गया अच्छा। आके बोला कि मुझे खाना लगाओ उस दिन में पूरा गाहरी मांस के था पूरा रोंगलाओ बनाया था रोंगलाओ गाहरी 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 वो क्या है ओ ये बुझी ना पैसा गाहरी क्या है डीजे पाला पुन गाहरी समय 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 ओ अच्छा अंगाला सरकारी की गाहरी गाहरी वो चोर वो बोलता है ना ओ उनका है हाँ। ठीक है सर अच्छा। ओ खाया हाँ। मुझे पूरा रोला के साथ बनाया खाता खाता बोला कि पानी लाओ हाँ। मुझे पूरा खोल आ गया क्या आ गया
খং ইয়াক বুঝে পালে মোক খং খং पानी रहा लास्ट में मुझे पता चला गाहुरी के साथ रंगाला खाया था उसका बहुत जाला लगा था क्या जाला क्या जाला जाला ओ मिर्ची मिर्ची लगा था अच्छा अच्छा बहुत जाला लगा था मैंने भापा के रंगाला भी पानी ला बोला इसलिए जाके ताकिया में 2 लाख मार दूं कहाँ पे कपिला वो क्या होता इधर इधर वो अच्छा पता चला मुझे लगा क्या वो डूब लगा क्या हुआ डूब लगा ओ अच्छा रोया अच्छा अच्छा ये सब तो हो गया है आपको मिल गया है आपका लगा है आपके साथ बातचीत पूरा सीधा हुआ जाएगा एक बार पूछ के जाएगा बोलो तो यहाँ पे आया तो पूछ के ही जाएगा आप बताइए तो गुड मॉर्निंग को असमिया में क्या बोलता है गुड मॉर्निंग को असमिया में क्या बोलता है गुड मॉर्निंग को हमारे उसमें क्या बोलता है गुड मॉर्निंग को बोलता है मोएटा कुकुर मोएटा कुकुर गुड मॉर्निंग को बोलता है असमिया में बोलिया और गुड नाइट को क्या बोलता है गुड नाइट को कुकुर को हो गया गुड नाइट को बोलता है कि मोएटा छुई मोएटा छुई एकटा छुई गुड नाइट को बोलो तो बोलिया सीख गया है और सुनिए तो आई लव यू को क्या बोलता है ये गुंडा आई लव यू को बोलता है कि आई लव यू को हमारा पता नहीं बोलता है कि मुंह इधर लो मुंह जीवन करो किमान मारो आई लव यू को समझ लो मुंह जीवन करो किमान मारो आई लव यू बोलिया ठीक है बोलिया किसी घर में जाके बोलो अरे पूरे कुछ नजर जाओ गोलपारा जाओ चालू करिए कॉटन बताओ ट्रेन से आ जाओ बाहर का मिल जाएगा अब बोलिए बहुत अच्छा लगा है एक मिनट भैया सुनिए के बाद साफ है फ्री बिस्कुट मिला अच्छा रुपया कितना 100 साइकिल का 100 बहुत भाई अरे बाबा ऐसा बनाता है ओके बाबा ओके है ना ओके बाबा के 3 ठो हो गया ना कुकुर से बनाता है छगली से बनाता है गुरु से गाखिर बनाता है मिक्स करके बनाता है इसलिए दाम होता है 100 निकालो इतना सारा दूध मिलाता है ओके बाबा ओके 100 पैसा तो गाड़ी में लगे उस हमें गाड़ी में लगा ये तो है चलो तो इसलिए मैं आगे लेता मैं पैसा देता हूँ ना नहीं ये होगा ये दामी है ना हो जाएगा बहुत दामी है मैं पैसा लेके आता हूँ अरे 100 रुपया है ना हो जाएगा 10 रुपया नहीं ना अरे 100 रुपया तू इधर देखो इधर ही देखे कौन है इधर इन्हें मैं बुकिलू 100 টাকাও না পালু 7 को मेरे को भिखारी दी दी यार की जगह तला तुम है आज दिने दिया की दुकान को नंबर भी पता के बाकी हेलो काला वाला गुलसे वाला कहाँ जाता है अब बताओ वो हाल बाबू को बता दो
মই কিন্তু কোমলে হৈ আছিলি বিয়া পাতিলি ন অকে না নকে ক আরে অকে হয়নে নহয় ক অকে হয়নে আরে আপোনালোকে মানুহখিনি ৰেডি কৰক মই গৈ আছোঁ নাই 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 এইবিলাক চিন্তা কৰিব নালাগে নাই 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 যাক যি লাগে মই তাকে দিম নাই নাই গৈছিলোঁ পাৰ্টি অফিচলৈ গৈছিলোঁ ঠিক আছে উপায় নাই না সেটিং নহ'লে কি কৰিব আরে কি হচ্ছে আপনার তুমি ইয়ালৈ কিয় আহিলা আপনার বিচাৰি ইমান দিনে শুনি আছিলো আপুনি হেনো মদ খায় কিন্তু আজি নিজ চকুৰাই দেখিলো কিহৰ দুখত আপুনি মদ খায় মনৰ পুৰণি আঁতৰ কৰিবলৈ মই শুনিছো আপুনি আপোনাৰ মাৰক হেৰুৱাইছে কিন্তু মই যে মা দেউতা ককা আটাইকে একেলগে হেৰুৱাইছো জনা হোৱাৰে পৰা মা দেউতাক কি বুজি নাপালো কিন্তু মই জানো ভাঙি পৰিছো পৰা নাই কাৰণ জীৱনত অকল সুখেই নাথাকে দুখো থাকে এই সকলোবোৰ হজম কৰিব পৰাজনেই হৈছে প্ৰকৃত পুৰুষ এই তুমি মোক কি নীতি জ্ঞান দিবলৈ আহিছা নেকি নাই 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 মই আপোনাক নীতি জ্ঞান দিয়া নাই কিন্তু কিন্তু আপুনি এনেদৰে ধ্বংস হোৱাটো মই কেতিয়াও কামনা নকৰোঁ কিয় নাজানো আপোনাক মোৰ আপোন আপোন লাগিছে এইবোৰ পাছে কথা শুনি থাকিবলৈ মোৰ ধৈৰ্য নাই মোৰ সময় নাই আৰু পৰালে মোৰ বাবে অপেক্ষা কৰি আছে কি যে মানুহ সময়ৰ মূল্য অকণো নুবুজে পৰা আহা তোমালৈ অপেক্ষা কৰি কৰি একেবাৰে ঘৰে পালোঁ ৰ'বচোন ইমান দেৰি কৰিছে মইতো ৰেডিয়ে আছো মা দেউতা এফাললৈ ওলাই গৈ এতিয়া আহি পালো পৰা তুমি আমাৰ ঘৰলৈ প্ৰথম আহিছা কোৱা চাহ চৰবত কফি কি ল'বা নাই বাকী সেইবোৰ এতিয়া একোৱেই নাই তুমি সোনকালে ওলোৱা নহ'লে কিন্তু আমি কম্পিটিশ্যন নাপামগৈ কিন্তু মা দেউতা নোহোৱাকৈ মই যাওঁ কেনেকৈ মাক কেইবাবাৰো ফোন কৰিলোঁ ফোনটো লগা নাই আৰু এটা ফোন কৰা ৰ'বাচোন কৰি চাওক অঁ মা তোমালোক ঘৰত ইমান দেৰি কৰিছা যে মোৰ যে আজি কম্পিটিশ্যনতে পাহৰি গ'লা নেকি 5 মিনিটৰ ভিতৰতে কিন্তু ঠিক আছে 5 মিনিটৰ ভিতৰতে আহি পাব 5 মিনিট আছেই যেতিয়া কিবা এটা বনাওক নাই বাকী মোৰ একো খাবলৈ ইচ্ছাই নাই তেনেহ'লে তুমি কথাকে পাতো কৰা তোমাৰ লগত মই বহুত ডান্স কম্পিটিশ্যন কৰিলোঁ কলেজত বহুত কথাও পাতিছোঁ কিন্তু তোমাৰ ব্যক্তিগত জীৱনৰ কথা মই একো নাজানো বেয়া নোপোৱা যদি অকণমান ক'বা নেকি বাকী আজিলৈকে মোৰ ব্যক্তিগত জীৱন সম্পৰ্কে মই তাক একো কোৱাও নাই আৰু কোনেও মোক একো তথাপি তুমি সুধিছা যেতিয়া মই কওঁ মোৰ 2 বছৰ বয়স হওঁতেই মোৰ মা ঢুকাইছে তাৰ পাছৰে পৰা মই হোষ্টেলত থাকি ডাঙৰ হৈছোঁ মাজে মাজে দেউতাই খবৰ ল'বলৈ আহে টকা পইচাও দি যায় কিন্তু কোনোদিন দেউতাই মোক ঘৰলৈ নিব ইচ্ছা নাই আৰু সেইবাবে দেউতাকো মই জোৰ কৰা নাই
আৰু বাদ দিয়া সেইটো। এক কথাত ক'বলৈ গ'লে হোষ্টেলখনেই মোৰ ঘৰ আৰু হোষ্টেলবাসী মোৰ সকলো। এইদৰে চলি আছে জীৱন। সঁচাকৈ তোমাৰ জীৱনত কাৰণ আছে, মোৰো মা নাই। হ'লেও মই মাহীমাৰ পৰা পাইছোঁ মাতকৈও বেছি মৰম। তেওঁ মোৰ মনত অকল মায়ে নহয়, মোৰ দৃষ্টিত তেওঁ এগৰাকী দেৱী। মায়ে ফোন কৰিছে। অ' মা কোৱা, কি দেৰি হ'ব? তলা লগত হৈ যাম। ঠিক আছে ঠিক আছে, মাহঁত আহি পোৱাতে অকণমান দেৰি হ'ব। ৰ'বা মই বেগটো লৈ আহি আছোঁ। পাপা, মই সেই সাগৰৰ ওপৰত দীঘল প্ৰতিঘল কিমান মোৰ তাত হাত তুলিছে। ইচাৰা সাগৰে আপোনাৰ সন্মানো হানি কৰিছে। সাগৰ, কোন হে সাগৰ মোৰ মোৰ ল'ৰাৰ গাত হাত দিয়ে? ৰায় পাপা, ইয়াত গৰ্জন কৰি থকাতকৈ সিহঁতক খোলাই দি আহি কবা, পাপা আজি মই সিহঁতক একেবাৰে খোলাই দি থৈ আহিছো। পাপা, মই সেই ৰাজৰ হাৰ মোৰ গুৰি কৰি পেলাম। কি ভবাই নাই। তয়ো ইহঁতৰ লগত যা, ইহঁতৰ কৰবাত কিবা বিপদ হ'ব পাৰে। যা। গুড ইভিনিং চলিহা। আরে ডিএসপি, মই আপোনাৰ বাবে অপেক্ষা কৰি আছো। আরে প্লিজ মই ইয়াত বহিবলৈ অহা নাই, আপুনি মোক কিয় মাতিছে তাকে কওক। চাওক মিষ্টাৰ ডিএসপি কবিৰ ফুকন, হয় বৰ্তমান মই এইখন চহৰৰ মেয়ৰ। ভগৱানে বিচাৰিলে অহা বছৰ মই নিৰ্বাচনত টিকট পাম। গতিকে মোৰ হাতত ক্ষমতা বহুত। আপোনাক যিমান লাগে মই সিমান হেল্প কৰিম। চাওক মিষ্টাৰ অমৃত চলিহা, শিয়ালৰ শিৰত মুকুট পিন্ধাই দিলেও শিয়াল কেতিয়াও সিংহ হ'ব নোৱাৰে। চুৰ ডকাইত গুণ্ডা বদমাছ এইবিলাক ৰাজনৈতিক নেতা হ'ব পাৰে, কিন্তু এজন ডিএছপি কেতিয়াও হ'ব নোৱাৰে। গতিকে মই মোৰ ৰাস্তাৰে যাম আৰু আপুনি আপোনাৰ ৰাস্তাৰে যাওক। কাৰণ বাঘে চাঘে কেতিয়াও একেটা ঘাটতে পানী নাখায়। তাৰমানে আপুনি মোৰ লগত সহযোগ নকৰে। আৰে আপোনাৰ লগত সহযোগ কৰিব এতিয়া মই বিচাৰিছো আপোনাৰ ধ্বংস। আপোনাৰ ধ্বংস কৰাটোৱে হৈছে মোৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য। সমাজত আপুনি যিমানেই ভাগি নিদিয়ক কিয়, মই জানো আপোনাৰ আচল স্বৰূপ। যিদিনা উপযুক্ত প্ৰমাণ সহকাৰে আপোনাৰ ওচৰত হাজিৰ হ'ম, সেইদিনা আপোনাক মই শিলপলিৰে বান্ধি ইয়াৰ পৰা চুচুৰাই লৈ যাম। কাৰণ আপুনি মোৰ যি ভীষণ অন্যায় কৰিলে সেয়া মই জীৱনত পাহৰিব নোৱাৰো। আৰু মাত্ৰ কিছুদিন অপেক্ষা কৰক, মই আপোনাৰ গতি লগাই আছো। গতি লগোৱাৰ আগতে মই তোৰ গতি লগাই আছো। মোৰ পাৱাৰ কিমান সেইটো তই গম পোৱা নাই। আৰে চালা, ইচ্ছা কৰিলে সেইটো এই মুহূৰ্ততে কোনোবা দুৰ্গম ঠাইলৈ ট্ৰেন্সফাৰ কৰিব পাৰো। নিজক বচাবৰ বাবে আপোনাৰ যিমান ক্ষমতা আছে আপুনি প্ৰয়োগ কৰক। মই মাত্ৰ আপোনাক এটা মাহৰ সময় দিলো। এমাহৰ ভিতৰত মই উপযুক্ত প্ৰমাণ সহকাৰে আপোনাৰ ওচৰত হাজিৰ হ'ম। আৰু সেইদিনা আপোনাক মই শিকলিৰে বান্ধি ইয়াৰ পৰা চুচুৰাই লৈ যাম। এনেকে হাত খাব দিব নেকি? সাগৰৰ কিবা গতি লগাবি। বহুত ভুল কৰিলি। তই এই ৰাজৰ গাত হাত তুলিলি। তই জানই নাই এই ৰাজৰ পাৱাৰ কিমান, এই ৰাজৰ ষ্টেটাছ কিমান। আৰে তই মোৰ গাত হাত তুলিলি, তই মৰিব লাগিব। তই মৰিব লাগিব মোৰ হাতত। তোক কিন্তু মই
সেই সাগৰক মাৰি নেপেলাম তাক মই মাৰি 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 পংগু কৰি পেলাম এই চালাটো চিনিয়ে নাপালে তই কি বস্তু আরে রাজ হয় রাজ আর কি রাজার গাত হাত তুলে হ্যালো মাই ডার্লিং আপোনালোক তোমাক বিচাৰি বিচাৰি এইকণ পালো মোক বিচাৰি আপোনালোক কিয় আহিব লাগে ৰবা যদি ৰাজচুৰত কোনোবাই থৰে নহয় এওঁ কেতিয়াও ৰাজে চকুৰ আঁতৰ হ'বলৈ নিদিয়ে আৰু মোৰ এইটো দস্তুৰ আৰু সেইবাবে মই সুদূৰ নগৰৰ পৰা এই গাঁৱত পালো আপোনালোকক কোনো কাৰণতে মই সহজভাৱে নলওঁ আৰু সেইটো মই ভালকৈ জানো কাৰণ তুমি সাগৰৰ ভগৱান তুমি দাদা সোনকালে ভাল কৰি দিয়া ভগৱান সোনকালে ভাল কৰি দিয়া প্ৰতিমা প্ৰতিমা মা মন্দিৰলৈ গৈছে দাদাৰ কাৰণে মৰাই দিবলৈ ভগৱানে ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলে মা তুমি সাগৰৰ কীৰ্তি এটা দিম বুলি কোনোবা এজন তিৰোতা মানুহে আহি ডাক্তৰৰ আগত কৈ গৈছে আৰু এঘণ্টাৰ পিছতে তেওঁ সাগৰৰ কীৰ্তি দিব কোন সেইগৰাকী দেৱী তেওঁ ভৱিষ্যতে গোপনে ৰাখিবলৈ গৈছে মাত্ৰ এটা একাউণ্ট নম্বৰ দি থৈ গৈছে আমি কীৰ্তিৰ বিনিময়ত দিব লগা টকাখিনি তাত ঘূৰাই দিলেই হ'ব মা তুমি আৰু এঘণ্টাৰ পিছতে সাগৰৰ অপাৰেশ্যন হ'ব গতিকে মই গৈ থাকোঁ তুমি মাৰা আহিলে কথাখিনি ভালদৰে বুজাই বঢ়াই ক'বা অ'কে মই আহি আছোঁ দেউতা ময়ো তোমাৰ লগত গ'লো এতিয়া নালাগে অপাৰেশ্যনটো ভালে ভালে হৈ যাওক তাৰপিছত মাৰা আৰু তুমি দুজনী একেলগে যাবা অ'কে মই আহি আছোঁ ভগৱান তুমি আছা ভগৱান তুমি আছা তোমাৰ বহুত ধন্যবাদ মা, অ মা, তোমাৰ সন্তানৰ প্ৰাণ ৰক্ষাৰ বাবে স্বৰ্গৰ পৰা কোনোবা দেৱী নামি আহিছে আৰু তেওঁ যদি মোৰ সন্মুখলৈ আহে মই তেওঁক পূজা কৰিম মা মা তেওঁ যে আমাৰ বাবে ভগৱানতকৈও ওপৰত অ মা মই আৰতি কৰিম মই আৰতি কৰিম মই নাজানো বেমাৰ হোৱা নাই নহয় মই জানো নহয় কি বেমাৰ হৈছে নে নাই আৰে মাত্ৰ মই কাহিলে বেমাৰ নহয় নহয় হ'ব মই জানো নহয় জানো নহয় তুমি ডাক্তৰ বিৰাট ভয় লাগে মোৰ ইমান সৰু ল'ৰা ছোৱালী নিচিনা কৰি থাকিব লাগে সৰু নহয় বিজুটো যে ডাঙৰ হ'ব পাৰে কঠিন ৰাম তই আছো আৰে মোৰ কেঁচা মাংস ঢানি দিব মোৰ কেনেকৈ ভাল লাগিব ডক্তৰ ফালেকে মই নাযাওঁ মোৰ বেমাৰ হোৱা নাই কৈছো নহয় যাম মই জানো নহয় বহুত ভাল ডাক্তৰ এজন আছে হয় নেকি মানুহ আছে নেকি নিচে মোৰ বেমাৰ হোৱা নাই মাত্ৰ মই কাহিহে থাকোঁ মই জানো নহয় হৈছে নে নাই হোৱা আরে মাল খাইলে কেতিয়াবা কাহা যায় বেছি কাহাতে মারলে কাহা যায় হ'বচোন তুই কার ডাক্তার জানি মোক বিচার ইউটিউব ডাক্তৰ ইউটিউব ডাক্তার অঁ ইউটিউব ডাক্তার অঁ মই নাপাম আৰে ঐ তুই বুঝি নাপাই কি কি যে হ'ব নহয় তোৰ লগত কিটা নহয় মই মাথা মুছে না মাথা মুছো তোৰ ভালৰ কাৰণে কৰিছোঁ আহ পছন্দ যদি হয়তো নিশ্চয় ৰাতিপুৱাতে ওলাই গ'ল মায়ে আবেলিলৈকে উভতি অহা নাই মন্দিৰত বাৰু ইমান সময় লগাব লাগেনে ফোনটোও চুইচ অফ দেউতাৰ ফোনটো অফ মোৰ যে কাৰো লগতে যোগাযোগ নাই মাজনীও যে আৰু কাকি তোমাক ইমান টেনশ্যনত থকা যেন লাগিছে শুনিছোঁ তোমাৰ দাদাৰ বোলে এক্সিডেণ্ট হৈছে সেইবাবে মই খবৰ এটা ল'বলৈ আহিছোঁ তেওঁৰ স্বাস্থ্য এতিয়া কেনে আজি অপাৰেশ্যন হৈছে অঁ মা দেউতা কিন্তু এতিয়ালৈ আহি পোৱা নাই মই এই টেনশ্যনতে ৰৈ আছোঁ প্ৰতিমা 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 মা এতিয়ালৈ উভতি অহা নাই দেউতা এতিয়ালৈকে অহা নাই নাৰ্ছিং হোমলৈ গুচোৱা নাই তেনেহ'লে তেওঁ গ'ল কলৈ ময়ো তাকেই ভাবি আছোঁ আচ্ছা 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 এওঁ পঢ়া নহয় জানো মই তোমাৰ লগত যে একেলগে ডান্স কৰে হয় দেউতা দাদাই খবৰ এটা কৰিবলৈ আহিছে আচ্ছা পঢ়ান এই তোমাৰ দেউতাৰ নাম কি দেউতাৰ নাম মংগল পাণ্ডে
তুমি মঙ্গল পন্থের সন্তান তুমি এতিয়া এই মুহূৰ্ততে মোৰ ঘৰৰ পৰা গুচি যোৱা আৰু ভৱিষ্যতে মোৰ ঘৰলৈ আহিলে মই ভাল পাম আৰু মোৰ ছোৱালীৰ লগত সম্পৰ্ক নাৰাখিলে মই আৰু বেছি ভাল পাম দেউতা তৰাই মোৰ বন্ধু চোৰ আৰু পুলিচৰ মাজত কেতিয়া বন্ধুত্ব হ'ব নোৱাৰে মাজনী কিন্তু মোৰ অপৰাধ কি আহিল তুমি জানিব নালাগে তোমাক মই যাবলৈ গৈছো তুমি যোৱা দেউতা তৰাই তৰাই দেউতা তুমি মোৰ বন্ধুৱে এনেদৰে অপমান কৰি খেদি পঠিয়ালা কিয় ইহঁত বন্ধু নহয় মাজনী ইহঁত আমাৰ কাল শত্ৰু তুমি জানিব খুজিছা নহয় তুমি জানিব খুজিছা তেনেহ'লে শুনা পৰাণৰ দেউতাক মংগল পাণ্ডে তোমাৰ মাৰাৰ হত্যাকাৰী কেতিয়া তার দংশন করে একটু ঠিক নাই গতিকে ইহঁতৰ পৰা আঁতৰি থকাটোৱে মংগল বাৰু বাৰু কি সময়ত মই কি কথাবিলাক উলিয়াই আছো আমি প্ৰতিভা গ'লে গ'ল তাৰ এটা খবৰ কৰিব লাগে আৰু এটা কথা মাজনী মোৰ আজি সময় নহ'ব তুমি এটা কাম কৰিবা বেংকলৈ গৈ মোৰ একাউণ্টৰ পৰা 5 লাখ টকা উলিয়াই এই একাউণ্ট নম্বৰটো ঘূৰাই দিবা তুমি একাউণ্ট নম্বৰটো উলিয়াই আছে তুমি বেংকলৈ গৈ মোক ফোন কৰিবা মই মেনেজাৰৰ লগত সকলোবিলাক ডিছকাছ কৰি দিম অ'কে ঠিক আছে মই আহোঁ মাজনী দেউতা এইটোতো মোৰ একাউণ্ট নম্বৰ পৰহি মোক মই বেংকলৈ লৈ গৈ মোৰ নামত খুলি দিছে তোমাৰ একাউণ্ট নম্বৰ অঁ প্ৰতিমাই খুলি দিছে তাৰমানে প্ৰতিমা কৰিছে আমি জানি কৰি পৰিচয় গোপন কৰিবলৈ তোমাৰ নামত একাউণ্ট খুলি কৃত্ৰিম বিনিময়ত দিব লগা টকাখিনি তাত ভৰাই দিবলৈ গৈছে প্ৰতিভা নাৰী সমাজত তুমি সদায় উচলি থাকিবা নাৰী সমাজত তোমাৰ সদায় এখন উচ্চ আসন থাকিব সদায় থাকিব দেউতা ব'লা আমি মা আৰু দাদাৰ ওচৰলৈ যাওঁ ব'লা মাজনী ব'লা May I come in, Dada? Bimari আমার এখানে নাকি? May I come in, Dada? Bimari. May I come in, Dada? ভিতর সবাই কি আমি কামিং করে আসা হেল্লা পাতে হ্যাঁ ডাক্তার ওই ডক্টর এখন দেখা নাই ইউটিউব ডাক্তার বুঝা নাই আপুনি ডাক্তার ও ময়ে ডক্টর আপুনি ডাক্তার ও ময়ে ডক্টর চলো আপুনি ডাক্তার ময়ে ডক্টর দেখা নাই ইউটিউব ডক্টর মই ইউটিউব চাই আছো দেখা নাই এই নহয় আপুনি ডাক্তার মই ডক্টর ইয়ে মুড়ু হয়ে আছে এইটো ডাক্তার তুমি ধৰি থাকা নবল নিবি আপুনি ডাক্তার মই ডাক্তৰ কৃষ্ণ আজি নুমুরলি বলা আপুনি ডাক্তার মই পঢ়াটো বহিম দাদা আপনার ইন্স্যুরেন্স আছে নে ডক্টৰ সব আছে হয় নেকি এই নহয় আপুনি মই ডক্টৰ এইটো বেমাৰটো কি বেমাৰটো ঠাট্টা কৰা নাই তেতিয়াহ'লে মোৰো কাহ হে তাৰমানে তো কাহ হৈছে তোৰ চিকিৎসা কৰিব লাগিব ৰ এই নহয় তই মাল খাৱ নেকি হে মাল খাৱ নেকি আনি থোৱা আছে নেকি
মই সেই মালৰ কথা কোৱা নাই এই মাল বুলি ক'লে যে তই মাল খা নেকি শুনিছো বটল আনিছ নেকি আৰে আপুনি খাই বুলি কিয় কোৱা নাই আমাৰ ঘৰতে আছিল ঘৰতে বটল আছিল তোক সেই বটলৰ কথা কোৱা নাই তোক ঔষধ দিব লাগিব ঔষধ দিব তোক চিকিৎসা কৰিব লাগিব চিকিৎসা চিকিৎসা তোক কাহ হৈছে মই চাব লাগিব তোক কেনেকে চালে নহ'ব তোক অকলে একদম চিধা চিধি চাব লাগিব ইয়াৰ কেৰেক্টাৰ ভাল নহয় নেকি তোৰ অঞ্চলটো মাৰবা খুজিছে না বচাব খুজিছে অকলে কিয় চাব আপুনি বাহিৰত যাওক মই এখেতক চিকিৎসা নাই নাই দুটা থাকিলে ভাল হয় অকলে পঠিয়াই যাওক পঠিয়াই যাওক বেছি দূৰ নাযাবি ই মুৰু মুৰু হৈ আছে ই যদি মুৰি যায় আমি উল্টা ফাঁচব লাগিব ওচৰতে থাকিম যাওক যাওক মই চিকিৎসা কৰিব লাগিব যাওক বেছি দূৰত নাযাবি যাওক শাস্তি নহ'ব কওকচোন চাওঁ কি চাই আছে গুণ্ডা এইটো মোৰ মাইকী বেছি নাচাবি কৈছে নে নাই যোৱা চাইছোঁ দেখে গম পাইছোঁ তাকেতো কি চাব আছে চাওঁ কি কৰিব মালটো খাবি হে মালটো খাবি ভালকে বুজা নাই মালটো খাবি নেকি মানে তোক দেখিয়ে গম পাইছোঁ তই মাল খাবি বুলি গালকেইটা দেখি গম পাই গৈছে মাল খাওঁ বুলি খাওঁ চাহ খাবি মানে আপুনিও খায় য'তে বাঘৰ হয় তাতে ৰাতি হয় গোটেইখন দেখোন আহিছো নহয় মালটো কাঢ়া আছে নেকি বাহিৰ হৈ গৈছে এটা পেচেণ্ট আহিলে মই কি বুলি কওঁ মিলা নহয় আপুনি যে খাই মই গম নাপাওঁ নহয় দেখি গম পাইছোঁ য'তে বাঘৰ বহে তাতে ৰাতি হয় চিৰিয়াছ চিৰিয়াছ মজা লাগিছে মজা ঠাণ্ডা নাস্তা আছে নেকি নাস্তা নাই বিৰাট কালামাল মোৰ নাস্তা মাইকীটোৱে নাস্তা মাল খোৱাৰ পিছত যাই কিনে এটা চুমা খাই দিম সিয়ে মোৰ নাস্তা মালটো খাই তই এইটো কি দিয়ে এইটো মানে চা মালটো পুৰা জাগাত পৰে উল্টা পুল্টা ফালে নাযায় জাগাত পৰে ডাইৰেক্ট পৰে সেইকাৰণে এইটো খাব লাগে আৰু আপুনি জাগাত দিব দিছে সদায় বেমাৰ খাব ইয়াতে আহিম ছাৰ আহি ইউটিউব আহি চিলিউট মিলিব লাগিব চিৰিয়াছ আকৌ মজা ধন্যবাদ এনেকুৱা নহয় জীৱনটো হেৰি নহয় দৰৱ খাই ভাল পাইছা পুৰা ভিতৰত এইটো দৰৱ একদম ভিতৰত গৈছে সদায় আহিম একদম ভাল পাই যাবি মই কালিও আহিম আহিবি এইটো দৰৱ কি খাই হ'ল দৰৱ খাই হৈ গ'ল খাই গ'ল। ঠিক হৈ যাব পুৰা একদম বঢ়িয়া পুৰা জাগাত দিছি বহুত জেগাত ঐ এইটো খাই হ'ল বুজা নাই মোৰ আৰু মোৰ শান্তি নোহোৱা হৈ গৈছে হে ঘৰততো গেলা গোন্ধ থাকিব নোৱাৰিলে এই মেডিকেলতো গেলা গোন্ধ কৰিব আহিছা চানা কুকুৰ তোৰ চভা সলনি মৰি থাক একো নহয় একো নহয় নিচা গ'লে কি জানো এইটো ঘৰত মাজে মাজে চলিয়ে থাকে তোমাৰ চলি থাকে এটা কথা কওঁ শুনা কওকচোন কাকো নকবা নিজৰ মানুহ হৈ গ'লো হয়নে নকওঁ ভালকৈ গাবা মোৰো ঘৰত চলি থাকে মানে আপোনাকো মিছে যে
টাকাত মিলি দিছে সিরিয়াস মা তুমি মোক ক্ষমা কৰি দিবা মা মই তোমাৰ হত্যাকাৰীক বিচাৰি উলিয়াব নোৱাৰিলো মা তথাপি মই হাৰি নাযাওঁ মা মোৰ অসুখ নোহোৱা হলে হয়তো মা মই যাওঁ মা কলৈ যাম নাজানো কিন্তু শান্তি বিচাৰি যাম কিন্তু ইয়াত তই কি অশান্তি পাইছ যিখন ঘৰত ডাইনীয়ে বাস কৰিছে যিখন ঘৰত কাল লাগিলে ফুনা মেলি আছে সেইখন ঘৰত জানো শান্তিত থাকিব পাৰিছে দাদা তুমি কাক যাই বুলি কৈছা কাক কাল লাগি তাইক খাইছা এই নই দেৱী দাদা মই আজি তোমাক কমেই তুমি ক'ব পাৰিবা জগতত এনে কোনো নাৰী আছে যে আনৰ কাৰণে নিজৰ সন্তান জন্ম নিদিয়ে এইজনীয়ে হ'ল সেইজনী নাৰী যিয়ে তোমাৰ আৰু মোৰ মংগলৰ কথা চিন্তা কৰি নিজৰ সন্তান জন্ম নিদিলে আৰু তুমি কৈছা ডাইনী কাল লাগিবি আৰু আজিতে তুমি জীয়াই আছা তাৰ বাবে জানা এইজনী দেৱীৰ বাবে নিজৰ দেহৰ অংগদান কৰি তোমাক সুস্থ কৰিলে আৰু তুমি কৈছা ডাইনী কাল লাগিবি দাদা গোটেই জীৱন পাৰ হ'লেও আমি এই গান কেতিয়াও পৰিশোধ কৰিব কেতিয়া নোৱাৰিম আৰু নকবি পাখি আৰু নকবি আজি তই মোৰ বন্ধ চকু ফুল খুৱাই দিলি মই আচলতে ইমান দিনে পাপ কৰি আছো মই মোৰ এইজনী আপুনি ইমান দিনে যাৰ বিৰুদ্ধে যুঁজি আছে মই আপোনাক সঁহাৰি দিয়া নাছিলোঁ কিন্তু এতিয়া মই গুপ্তচৰ লগাই সিহঁতৰ সকলো গোপন তথ্য সংগ্ৰহ কৰিছোঁ সিহঁত সঁচাকৈ সমাজৰ শত্ৰু দেশৰ শত্ৰু মই আপোনাক অৰ্ডাৰ দিছোঁ সিহঁতৰ ক'লা বজাৰ ধ্বংস কৰি সিহঁতৰ উচিত শিক্ষা দিয়ক অফিচলৈ আহি অৰ্ডাৰ কপিটো লৈ যাব এৰিছোঁ এসপি স্যারে ফোন করছে পাগল তোর মায়ের হত্যাকারী অতি সোনকালে গড়াইত্ব করে এসপি স্যারের যত প্রোটেকশন লবলেই খুব অর্ডার করছে অকল মোৰ হত্যাকাৰীয়ে নহয় মোৰ অনিষ্ট সাধন কৰিবলৈ খোজা কাকোৱে ৰেহাই দিয়া নহ'ব সিহঁতক ধ্বংস কৰিবলৈ মই ভয় কৰিম এটা মাতাল ঘোঁৰা আরে মোৰ হিয়া মালিক হয় হিয়া মালিক তাই মোক লাগিব বল
কিয় মোক পাখিয়ে কৈছে আপোনাৰ মাৰ হত্যাৰ বাবে চকৰীয়া মোৰ দেউতা। গতিকে মোৰ দেউতাৰ পাপ মোচনৰ বাবে মই যুদ্ধ কৰিম, আৰু এই যুদ্ধ যাত্ৰাত যদি দেউতাও হেঙাৰ হয়, দেউতাকো মই কিন্তু ৰেহাই নিদিওঁ। ব'লা তেনেহ'লে। হয় মাজনী, মই আৰু নোৱাৰো ককা। মোৰ ভৰি দুখন একেবাৰে অৱস হৈ পৰিছে। আৰু পাৰিব লাগিব, পাৰিব লাগিব, পাৰিব লাগিব। আৰু আমি কিছুদূৰ গ'লেই গাড়ী ধৰিব পাৰিম। গাড়ী উঠাৰ লগে লগে আৰু আমাক কোনেও ধৰিব নোৱাৰে। আহি থাক, আহি থাক, আহি থাক। ঐ বুঢ়া, মোৰ হিয়া মানিকক কেনিব বিচাৰিছে? এই চালা বুঢ়া, তই কেনেকৈ সাহস পালি? তই চলাই ৰাজৰ হিয়াৰ মানিকক কাঢ়ি দিবলৈ। খবৰদাৰ, এখোজ দুৱাতে আহিব বুলি কৈছ। খবৰদাৰ, এখোজ দুৱাতে আহি কি কৰিছ? মাৰিব ব্যক্তি প্ৰবীণ ফুকনক আমাৰ সকলোবোৰ গোপন আত্মাত অপাৰেশ্যন চলাবৰ বাবে নিৰ্দেশ দিছে। আৰে চালা, তেনে তাৰ আমাৰ ওপৰত খং উঠি আছে। গতিকে আমি সাৱধান হ'ব লাগিব। এইবিলাক চালা মই ঘৈণীয়েকক মানিলো, এইবিলাক চালা তাকেই খতম কৰিম। মোৰ হিয়া মানিক মোৰ পৰা পলাই যাব খুজিছিলে, মই ধৰি লৈ আহিলো। এতিয়া একেবাৰে সদায় বন্দী পাপা, এইজনীৰ কথা। আৰে মাধৱ, তুমি তাৰমানে সেইজনীয়ে একেবাৰে পলুৱাই ৰাখিছিলে। সেইজনী এতিয়া আমাৰ বাবে সোণৰ কণী পৰা। মানে পাপা, মই একো বুজাই নাই। পাপা, তই আজি এটা ডাঙৰ কাম কৰিলি। মানে এইজনী আমাৰ সেই সম্পত্তি আৰু ফেক্টৰীৰ মালিক, সেই নীলাম্বৰ চলিহাৰ একমাত্ৰ আজিহে পূৰ্ণ হ'ল মোৰ জীৱনৰ সমস্ত সাধনা। ছাৰ, আমাৰ সকলো ফুকন ঘাটি DSP অপাৰেশ্যন চলাইছে। জব্দ কৰিছে সকলো 2 নম্বৰী মাল। এতিয়া আমি কি কৰিম ছাৰ? DSP প্ৰবীণ ফুকনে আমাৰ গোপন ঘাটিত অপাৰেশ্যন চলাই আমাৰ সকলোবোৰ 2 নম্বৰী মাল একেবাৰে কি জব্দ কৰি পেলাইছে। ভুল কৰিলি, বহুত ভুল কৰিলি। তই চালা আমাক চিনিয়েই পোৱা নাই। আমাৰ লগত খেলা খেলিছ। মৰিব লাগিব। সি যিহেতু আমাৰ লগত খেল খেলিছে, গতিকে আমিও তাৰ লগত খেল খেলি। পাপা, সমীৰ, আৰে মংগল, যাও উঠাই আনচালা DSPৰ পৰিয়ালৰ সকলোকে। পাপা, DSP পৰিয়াল ক'ত থাকে তই জান? আৰে DSP আমাৰ জেগাত অপাৰেশ্যন কৰিছ। বহুত ভাল কৰিছ। এতিয়া মই তোৰ ঘৰত অপাৰেশ্যন চলাম। তোৰ পত্নীৰ, তোৰ জীয়ৰীৰ ওপৰত অপাৰেশ্যন চলাম। আৰে তই আমাৰ
গোপন ঘাটি অপাৰেশ্যন চলাইছ চলাই থাক আজি তোৰ ঘৰত মই অপাৰেশ্যন চলাম চিনাই নাই আমি ৰাজ কোন ৰাজাৰ পৰিয়াল কি মৰিব লাগিব কি তই আমাৰ হাতত মৰিব লাগিব তোৰ সমস্ত পৰিয়াল মৰিব লাগিব আমাৰ হাতত নকৰিবি চহী নকৰিবি মই চহী কৰিবলৈ কৈছো চহী কৰি দে চহী কৰ চহী কৰ চহী নকৰিলে তই ইয়াৰ পৰা হাৰি যাব পাৰিম তোক মই কুলিয়াই মাৰিব আচ্ছা অমৃত চলিহা তোৰ খেল খতম যিখন খেলৰ আৰম্ভণি মই কৰিছো সেইখন খেলৰ সমাপ্তিও মই কৰিম তই ইয়ালৈ আহিব বুলি মই আগতেই জানিছিলো দে আরে সহি কর না সহি কর যদি সহি নকৰ তেনেহ'লে তহঁতৰ মই তহঁতক এটা কৈ পুলিয়াই মাৰিম আরে কৰ না সহি কৰ সহি কৰ সেইটো এটা চক্ৰ বেহু আরে ইয়াত একেবাৰে সোমাব পাৰি ইয়াৰ পৰা কিন্তু ওলাই যাব নোৱাৰি ইয়াৰ পৰা কেনেকৈ ওলাই যাব লাগে আৰু তোক কেনেকৈ ইয়াৰ পৰা চুচুৰাই লৈ যাব লাগে মই খুব ভালদৰে জানো এতিয়া তই মোৰ লগত ভালে ভালে যাবি নে মই বেলেগ ব্যৱস্থা কৰিম তই মোক ইয়াৰ পৰা লৈ যোৱাৰ আগতে এবাৰ মন ধৰি চানা মোৰ পৰিয়ালৰ মানুহে মোৰ সেই গোপন এটা কেনেদৰে একেবাৰে চাপ বজাই তই মোক মাৰিব নোৱাৰ আৰে তই যদি মোক মাৰি দিয় তোৰ পাপা আৰু প্ৰাৰ্থনাক মোৰ দেউতাই মাৰি পেলাব মোৰ পাপা আৰু প্ৰাৰ্থনাৰ একো হ'ব নোৱাৰে তই লৈ যাব লাগিব মোক সেই গোপন আত্মালৈ মই মাৰিছো লোকেল খাদ্য বাবা ওকে নহলে
মোৰ খেল কৰিছে কেনেকুৱা লাগিছে নহ'লে মই এটা কি বুলি মাৰিম আৰে কলা এই পুতলা যদি জীৱন বিচাৰিছা ইয়াত পেলাই দে মাৰি দুটা মোৰ মাৰ হত্যাকাৰী মনত আছে মোৰ মায়ে কেনেকৈ চিঞৰিছিল মনত আছে তোৰ আছেনে নাই আছে মোৰ মায়ে চিঞৰাটো মনত পৰিছে তোৰ আৰু তই আছিলি তৃতীয়জন হত্যাকাৰী মায়ে তহঁতৰ কাৰণে চিট ধৰি তুলংগ লগা হৈছিল না আৰু তই বাপেৰৰ জোৰত মোৰ কিডনী এটা নষ্ট কৰিছিল না এতিয়া তোৰ দুইটা কিডনী মোকে বচাব আজি তোমাৰ হত্যাকাৰী মই ফিনিছ কৰিলো মা তোমাৰ বিয়া সপোন আজি মই সম্পূৰ্ণ কৰিম য'তে আছা তুমি শান্তিত থাকিবা মা শান্তিত থাকিবা তুমি শান্তি থাকিবা আজি মই এজনকৈ তিনিজন হত্যাকাৰীক হত্যা কৰিলোঁ মই আইনৰ ওচৰত অপৰাধী দেউতা মই তোমাৰ ওচৰত চাৰেণ্ডাৰ কৰিছোঁ মোক তুমি এৰেষ্ট কৰা দেউতা তোক এৰেষ্ট কৰা হ'ল মই তোক ধন্যবাদহে জনাইছোঁ কাৰণ যিটো কাম মই কৰিব লাগিছিল সেই কামটো আজি তই কৰি দেখুৱালি চাওঁ পিছত দুটা মোৰ হাতত দে সিহঁতক তই হত্যা কৰা নাই সিহঁতৰ পুলিচ এনকাউণ্টাৰত মৃত্যু হৈছে বল প্ৰতিবাদ বাকী পিছত যাওঁ হা দেউতা মা আৰু ভণ্টিক উদ্ধাৰ কৰা হৈছে আমাৰ কাৰণে চাগে অপেক্ষা কৰি আছে ব'লা প্ৰাৰ্থনা আহক ককা ব'লা দেউতা এইফালে অকে ময়ো অকে মাজতে অকে বাবা অকে ভাল পাইছিলো তো